চেষ্টা কৰিছো কাইলৈ পবিত্ৰ ঈদ আৰু ঈদৰ প্ৰাক্ষণত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ লাখ লাখ মুছলমানক ঈদৰ শুভেচ্ছা জনাইছে আৰু তাৰ লগতে মুখ্যমন্ত্ৰীয়ে ৰাজ্যৰ মুছলমান সমাজলৈ এই মুহূৰ্তত এটা বিশেষ আহ্বান কৰিছে আৰু কৈছে যে ঈদ আপোনালোকে পালন কৰক কিন্তু কুৰবানীৰ সময়ত কেইটামান নিয়ম যাতে সকলোৱে মানি চলে আন ধৰ্মকো যাতে আপোনালোকে পৰম্পৰা সন্মান কৰে তাৰ বাবে ৰাজ্যৰ মুছলমান সমাজলৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিশেষ আহ্বান জনোৱা পৰিলক্ষিত হৈছে জনাইছো ডাঙৰ খবৰ এই মুহূৰ্তত টাইমে বিগ ব্ৰেকিং মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঈদৰ শুভেচ্ছা জনাইছে ৰাজ্যবাসীক আৰু তাৰ মাজতে ডাঙৰ আহ্বান কৰিছে ৰাজ্যৰ মুছলমান সমাজলৈ যিসকলে এই মুহূৰ্তত বাতৰি চাই আছে মুখ্যমন্ত্ৰীয়ে কৈছে যে সকলোৱে শান্তি সম্প্ৰীতিৰ মাজেৰে ঈদ-উজ-জোহা উদযাপন কৰক কুৰবানীৰ সময়ত কিছুমান নিয়ম মানি চলক আৰু আন ধৰ্মৰ লোকক সন্মান কৰি পৰম্পৰাক সন্মান কৰি তাৰ সকলোৰ ওপৰত নজৰ ৰাখি ঈদ পালন কৰক কুৰবানীৰ সময়ত যাতে আন ধৰ্মৰ ওপৰত প্ৰভাৱ নপৰে তাৰ ওপৰত নজৰ ৰাখক শান্তি শৃংখলা বজাই ৰাখি ঈদ উদযাপনৰ বাবে ৰাজ্যৰ ইছলাম ধৰ্মাৱলম্বী লোকসকললৈ মুছলমান সমাজলৈ মুখ্যমন্ত্ৰীয়ে আহ্বান কৰিছে জনসমাগম থকা অঞ্চলত কুৰবানী নকৰাৰ বাবে মুখ্যমন্ত্ৰীৰ তৰফৰ পৰা আহ্বান কৰা হৈছে আৰু এই নিয়ম মানি শান্তি সম্প্ৰীতিৰ মাজেৰে সকলোৱে যাতে ঈদ উদযাপন কৰে তাৰ বাবে মুখ্যমন্ত্ৰীয়ে শুভেচ্ছা জনাইছে ঈদ-উজ-জোহাৰ আৰু মুছলমান সমাজলৈ আহ্বান কৰিছে যিসকল ইছলাম ধৰ্মাৱলম্বী লোকে টাইম 8ৰ এই বাতৰি চাই আছে যিসকল মুছলমান লোকে এই বাতৰি চাই আছে তেওঁলোকৰ বাবে এই খবৰটো লৈ আহিছো মুখ্যমন্ত্ৰীয়ে ঈদৰ প্ৰাক্ষণত আপোনালোকলৈ আহ্বান জনাইছে শান্তি সম্প্ৰীতি আৰু একতাৰ বাবে ঈদৰ শুভেচ্ছা জনাইছে আপোনালোকক আৰু কৈছে যে কুৰবানীৰ সময়ত সকলোৱে যাতে নিয়ম মানি চলে আন ধৰ্মৰ পৰম্পৰাত যাতে আঘাত নহয় কুৰবানী যাতে জনসমাগম হোৱা অঞ্চলত কৰা নহয় তাৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে আহ্বান কৰিছে আমাৰ লগত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এক্সক্লুসিভ মন্তব্য আহি পৰিছে এই মন্তব্য আপোনালোকক দেখুৱাই লোৱাৰ চেষ্টা কৰিছো ঈদ-উজ-জোহা মই সমগ্ৰ ইছলাম ধৰ্মী ৰাইজক পবিত্ৰ ঈদৰ আকৌ এবাৰ শুভ ইচ্ছা যাচিছোঁ এটাই মাত্ৰ অনুৰোধ কৰিম ঈদ-উজ-জোহাৰ সময়ত আমি যি ধৰণে কুৰবানী আগ নবঢ়াওঁ কিয় আমাৰ ঘৰৰ কাষতে থকা আন ধৰ্মৰ লোকসকলৰো ধৰ্মীয় বিশ্বাস আৰু পৰম্পৰাক আমি নিশ্চয় সন্মান কৰিম আৰু তেনেকৈয়ে আমাৰ ৰাজ্যখন শান্তি আৰু সম্প্ৰীতিৰ বাটেৰে আগুৱাই যাব অহাকালি ঈদ-উজ-জোহা মই সমগ্ৰ ইছলাম ধৰ্মী ৰাইজক পবিত্ৰ ঈদৰ আকৌ এবাৰ শুভ ইচ্ছা যাচিছোঁ এটাই মাত্ৰ অনুৰোধ কৰিম ঈদ-উজ-জোহাৰ সময়ত আমি যি ধৰণে কুৰবানী আগ নবঢ়াওঁ কিয় আমাৰ ঘৰৰ কাষতে থকা আন ধৰ্মৰ লোকসকলৰো ধৰ্মীয় বিশ্বাস আৰু পৰম্পৰাক আমি নিশ্চয় সন্মান কৰিম আৰু তেনেকৈয়ে আমাৰ ৰাজ্যখন শান্তি আৰু সম্প্ৰীতিৰ বাটেৰে আগুৱাই যাব অহাকালি ঈদ-উজ-জোহা মই সমগ্ৰ ইছলাম ধৰ্মী ৰাইজক পবিত্ৰ ঈদৰ আকৌ এবাৰ শুভ ইচ্ছা যাচিছোঁ এটাই মাত্ৰ অনুৰোধ কৰিম ঈদ-উজ-জোহাৰ সময়ত আমি যি ধৰণে কুৰবানী আগ নবঢ়াওঁ কিয় আমাৰ ঘৰৰ কাষতে থকা আন ধৰ্মৰ লোকসকলৰো ধৰ্মীয় বিশ্বাস আৰু পৰম্পৰাক আমি নিশ্চয় সন্মান কৰিম আৰু তেনেকৈয়ে আমাৰ ৰাজ্যখন শান্তি আৰু সম্প্ৰীতিৰ বাটেৰে আগুৱাই যাব অহাকালি ঈদ-উজ-জোহা মই সমগ্ৰ ইছলাম ধৰ্মী ৰাইজক পবিত্ৰ ঈদৰ আকৌ এবাৰ শুভ ইচ্ছা যাচিছোঁ এটাই মাত্ৰ অনুৰোধ কৰিম ঈদ-উজ-জোহাৰ সময়ত আমি যি ধৰণে কুৰবানী আগ নবঢ়াওঁ কিয় আমাৰ ঘৰৰ কাষতে থকা আন ধৰ্মৰ লোকসকলৰো ধৰ্মীয় বিশ্বাস আৰু পৰম্পৰাক আমি নিশ্চয় সন্মান কৰিম আৰু তেনেকৈয়ে আমাৰ ৰাজ্যখন শান্তি আৰু সম্প্ৰীতিৰ বাটেৰে আগুৱাই যাব অহাকালি ঈদ-উজ-জোহা মই সমগ্ৰ ইছলাম ধৰ্মী ৰাইজক পবিত্ৰ ঈদৰ আকৌ এবাৰ শুভ ইচ্ছা যাচিছোঁ এটাই মাত্ৰ অনুৰোধ কৰিম ঈদ-উজ-জোহাৰ সময়ত আমি যি ধৰণে কুৰবানী আগ নবঢ়াওঁ কিয়
আমাৰ ঘৰৰ কাষতে থকা আন ধৰ্মৰ লোকসকলৰো ধৰ্মীয় বিশ্বাস আৰু পৰম্পৰাক আমি নিশ্চয় সন্মান কৰিম আৰু তেনেকৈয়ে আমাৰ ৰাজ্যখন শান্তি আৰু সম্প্ৰীতিৰ বাটেৰে আগুৱাই যাব। অহাকালি ঈদ উজ জোহা। মই সমগ্ৰ ইছলাম ধৰ্মী ৰাইজক পবিত্ৰ ঈদৰ আকৌ এবাৰ শুভ ইচ্ছা যাচিছোঁ। এটাই মাত্ৰ অনুৰোধ কৰিম, ঈদ উজ জোহাৰ সময়ত আমি যি ধৰণে কুৰবানী আগনবঢ়াওঁ কিয় আমাৰ ঘৰৰ কাষতে থকা আন ধৰ্মৰ লোকসকলৰো ধৰ্মীয় বিশ্বাস আৰু পৰম্পৰাক আমি নিশ্চয় সন্মান কৰিম আৰু তেনেকৈয়ে আমাৰ ৰাজ্যখন শান্তি আৰু সম্প্ৰীতিৰ বাটেৰে আগুৱাই যাব। অহাকালি ঈদ উজ জোহা। মই সমগ্ৰ ইছলাম ধৰ্মী ৰাইজক পবিত্ৰ ঈদৰ আকৌ এবাৰ শুভ ইচ্ছা যাচিছোঁ। এটাই মাত্ৰ অনুৰোধ কৰিম, ঈদ উজ জোহাৰ সময়ত আমি যি ধৰণে কুৰবানী আগনবঢ়াওঁ কিয় আমাৰ ঘৰৰ কাষতে থকা আন ধৰ্মৰ লোকসকলৰো ধৰ্মীয় বিশ্বাস আৰু পৰম্পৰাক আমি নিশ্চয় সন্মান কৰিম আৰু তেনেকৈয়ে আমাৰ ৰাজ্যখন শান্তি আৰু সম্প্ৰীতিৰ বাটেৰে আগুৱাই যাব। অহাকালি ঈদ উজ জোহা। মই সমগ্ৰ ইছলাম ধৰ্মী ৰাইজক পবিত্ৰ ঈদৰ আকৌ এবাৰ শুভ ইচ্ছা যাচিছোঁ। এটাই মাত্ৰ অনুৰোধ কৰিম, ঈদ উজ জোহাৰ সময়ত আমি যি ধৰণে কুৰবানী আগনবঢ়াওঁ কিয় আমাৰ ঘৰৰ কাষতে থকা আন ধৰ্মৰ লোকসকলৰো ধৰ্মীয় বিশ্বাস আৰু পৰম্পৰাক আমি নিশ্চয় সন্মান কৰিম আৰু তেনেকৈয়ে আমাৰ ৰাজ্যখন শান্তি আৰু সম্প্ৰীতিৰ বাটেৰে আগুৱাই যাব। অহাকালি ঈদ উজ জোহা। মই সমগ্ৰ ইছলাম ধৰ্মী ৰাইজক পবিত্ৰ ঈদৰ আকৌ এবাৰ শুভ ইচ্ছা যাচিছোঁ। এটাই মাত্ৰ অনুৰোধ কৰিম, ঈদ উজ জোহাৰ সময়ত আমি যি ধৰণে কুৰবানী আগনবঢ়াওঁ কিয় আমাৰ ঘৰৰ কাষতে থকা আন ধৰ্মৰ লোকসকলৰো ধৰ্মীয় বিশ্বাস আৰু পৰম্পৰাক আমি নিশ্চয় সন্মান কৰিম আৰু তেনেকৈয়ে আমাৰ ৰাজ্যখন শান্তি আৰু সম্প্ৰীতিৰ বাটেৰে আগুৱাই যাব। অহাকালি ঈদ উজ জোহা। মই সমগ্ৰ ইছলাম ধৰ্মী ৰাইজক পবিত্ৰ ঈদৰ আকৌ এবাৰ শুভ ইচ্ছা যাচিছোঁ। এটাই মাত্ৰ অনুৰোধ কৰিম, ঈদ উজ জোহাৰ সময়ত আমি যি ধৰণে কুৰবানী আগনবঢ়াওঁ কিয় আমাৰ ঘৰৰ কাষতে থকা আন ধৰ্মৰ লোকসকলৰো ধৰ্মীয় বিশ্বাস আৰু পৰম্পৰাক আমি নিশ্চয় সন্মান কৰিম আৰু তেনেকৈয়ে আমাৰ ৰাজ্যখন শান্তি আৰু সম্প্ৰীতিৰ বাটেৰে আগুৱাই যাব। অহাকালি ঈদ উজ জোহা। মই সমগ্ৰ ইছলাম ধৰ্মী ৰাইজক পবিত্ৰ ঈদৰ আকৌ এবাৰ শুভ ইচ্ছা যাচিছোঁ। এটাই মাত্ৰ অনুৰোধ কৰিম, ঈদ উজ জোহাৰ সময়ত আমি যি ধৰণে কুৰবানী আগনবঢ়াওঁ কিয় আমাৰ ঘৰৰ কাষতে থকা আন ধৰ্মৰ লোকসকলৰো ধৰ্মীয় বিশ্বাস আৰু পৰম্পৰাক আমি নিশ্চয় সন্মান কৰিম আৰু তেনেকৈয়ে আমাৰ ৰাজ্যখন শান্তি আৰু সম্প্ৰীতিৰ বাটেৰে আগুৱাই যাব। অহাকালি ঈদ উজ জোহা। মই সমগ্ৰ ইছলাম ধৰ্মী ৰাইজক পবিত্ৰ ঈদৰ আকৌ এবাৰ শুভ ইচ্ছা যাচিছোঁ। এটাই মাত্ৰ অনুৰোধ কৰিম, ঈদ উজ জোহাৰ সময়ত আমি যি ধৰণে কুৰবানী আগনবঢ়াওঁ কিয় আমাৰ ঘৰৰ কাষতে থকা আন ধৰ্মৰ লোকসকলৰো ধৰ্মীয় বিশ্বাস আৰু পৰম্পৰাক আমি নিশ্চয় সন্মান কৰিম আৰু তেনেকৈয়ে আমাৰ ৰাজ্যখন শান্তি আৰু সম্প্ৰীতিৰ বাটেৰে আগুৱাই যাব। অহাকালি ঈদ উজ জোহা।
মই সমগ্ৰ ইছলাম ধৰ্মী ৰাইজক পবিত্ৰ ঈদৰ আকৌ এবাৰ শুভ ইচ্ছা যাচিছোঁ। এটাই মাত্ৰ অনুৰোধ কৰিম, ঈদ উজ জোহাৰ সময়ত আমি যি ধৰণে কুৰবানী আগনবঢ়াওঁ কিয় আমাৰ ঘৰৰ কাষতে থকা আন ধৰ্মৰ লোকসকলৰো ধৰ্মীয় বিশ্বাস আৰু পৰম্পৰাক আমি নিশ্চয় সন্মান কৰিম আৰু তেনেকৈয়ে আমাৰ ৰাজ্যখন শান্তি আৰু সম্প্ৰীতিৰ বাটেৰে আগুৱাই যাব। অহাকালি ঈদ উজ জোহা। মই সমগ্ৰ ইছলাম ধৰ্মী ৰাইজক পবিত্ৰ ঈদৰ আকৌ এবাৰ শুভ ইচ্ছা যাচিছোঁ। এটাই মাত্ৰ অনুৰোধ কৰিম, ঈদ উজ জোহাৰ সময়ত আমি যি ধৰণে কুৰবানী আগনবঢ়াওঁ কিয় আমাৰ ঘৰৰ কাষতে থকা আন ধৰ্মৰ লোকসকলৰো ধৰ্মীয় বিশ্বাস আৰু পৰম্পৰাক আমি নিশ্চয় সন্মান কৰিম আৰু তেনেকৈয়ে আমাৰ ৰাজ্যখন শান্তি আৰু সম্প্ৰীতিৰ বাটেৰে আগুৱাই যাব। অহাকালি ঈদ উজ জোহা। মই সমগ্ৰ ইছলাম ধৰ্মী ৰাইজক পবিত্ৰ ঈদৰ আকৌ এবাৰ শুভ ইচ্ছা যাচিছোঁ। এটাই মাত্ৰ অনুৰোধ কৰিম, ঈদ উজ জোহাৰ সময়ত আমি যি ধৰণে কুৰবানী আগনবঢ়াওঁ কিয় আমাৰ ঘৰৰ কাষতে থকা আন ধৰ্মৰ লোকসকলৰো ধৰ্মীয় বিশ্বাস আৰু পৰম্পৰাক আমি নিশ্চয় সন্মান কৰিম আৰু তেনেকৈয়ে আমাৰ ৰাজ্যখন শান্তি আৰু সম্প্ৰীতিৰ বাটেৰে আগুৱাই যাব। অহাকালি ঈদ উজ জোহা। মই সমগ্ৰ ইছলাম ধৰ্মী ৰাইজক পবিত্ৰ ঈদৰ আকৌ এবাৰ শুভ ইচ্ছা যাচিছোঁ। এটাই মাত্ৰ অনুৰোধ কৰিম, ঈদ উজ জোহাৰ সময়ত আমি যি ধৰণে কুৰবানী আগনবঢ়াওঁ কিয় আমাৰ ঘৰৰ কাষতে থকা আন ধৰ্মৰ লোকসকলৰো ধৰ্মীয় বিশ্বাস আৰু পৰম্পৰাক আমি নিশ্চয় সন্মান কৰিম আৰু তেনেকৈয়ে আমাৰ ৰাজ্যখন শান্তি আৰু সম্প্ৰীতিৰ বাটেৰে আগুৱাই যাব। অহাকালি ঈদ উজ জোহা। মই সমগ্ৰ ইছলাম ধৰ্মী ৰাইজক পবিত্ৰ ঈদৰ আকৌ এবাৰ শুভ ইচ্ছা যাচিছোঁ। এটাই মাত্ৰ অনুৰোধ কৰিম, ঈদ উজ জোহাৰ সময়ত আমি যি ধৰণে কুৰবানী আগনবঢ়াওঁ কিয় আমাৰ ঘৰৰ কাষতে থকা আন ধৰ্মৰ লোকসকলৰো ধৰ্মীয় বিশ্বাস আৰু পৰম্পৰাক আমি নিশ্চয় সন্মান কৰিম আৰু তেনেকৈয়ে আমাৰ ৰাজ্যখন শান্তি আৰু সম্প্ৰীতিৰ বাটেৰে আগুৱাই যাব। অহাকালি ঈদ উজ জোহা। মই সমগ্ৰ ইছলাম ধৰ্মী ৰাইজক পবিত্ৰ ঈদৰ আকৌ এবাৰ শুভ ইচ্ছা যাচিছোঁ। এটাই মাত্ৰ অনুৰোধ কৰিম, ঈদ উজ জোহাৰ সময়ত আমি যি ধৰণে কুৰবানী আগনবঢ়াওঁ কিয় আমাৰ ঘৰৰ কাষতে থকা আন ধৰ্মৰ লোকসকলৰো ধৰ্মীয় বিশ্বাস আৰু পৰম্পৰাক আমি নিশ্চয় সন্মান কৰিম আৰু তেনেকৈয়ে আমাৰ ৰাজ্যখন শান্তি আৰু সম্প্ৰীতিৰ বাটেৰে আগুৱাই যাব। অহাকালি ঈদ উজ জোহা। মই সমগ্ৰ ইছলাম ধৰ্মী ৰাইজক পবিত্ৰ ঈদৰ আকৌ এবাৰ শুভ ইচ্ছা যাচিছোঁ। এটাই মাত্ৰ অনুৰোধ কৰিম, ঈদ উজ জোহাৰ সময়ত আমি যি ধৰণে কুৰবানী আগনবঢ়াওঁ কিয় আমাৰ ঘৰৰ কাষত